আকাশবাণী যোৰহাট আগবঢ়াবলৈ লোৱা হৈছে এই মাহৰ অতিথি। এই মাহৰ অতিথি অনুষ্ঠানলৈ মই স্বপ্ননীলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ খণ্ডৰ আমাৰ অতিথি হৈছে এগৰাকী প্ৰবাসী অসমীয়া, যোৰহাটৰ সুসন্তান, জাপানৰ ফুকুঅকাস্থিত কিউছু বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেট স্কুল অফ ইঞ্জিনিয়াৰিং এণ্ড ডিপাৰ্টমেণ্ট অফ ইণ্টাৰডিচিপ্লিনাৰী ছায়েন্স এণ্ড ইনোভেশ্যনৰ অধ্যাপক ডক্টৰ হেমন্ত হাজৰিকা। 1990 চনত তেখেতে IIT মাদ্ৰাছৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত BTech ডিগ্ৰী লাভ কৰিছিল। জাপানৰ নাগোয়া বিশ্ববিদ্যালয়ৰ পৰা তেখেতে 1996 চনত সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। দুৰ্যোগ প্ৰশমন আৰু নিয়ন্ত্ৰণৰ বিষয়ে তেখেতে কৰা বিভিন্ন গৱেষণাই বিশ্বজুৰি গুৰুত্ব লাভ কৰিছে আৰু গৱেষণাৰ ফলাফলসমূহ সমাদৃত হৈছে। আজিৰ অনুষ্ঠানত আমি জানিবলৈ চেষ্টা কৰিম ডক্টৰ হেমন্ত হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে। ডক্টৰ হেমন্ত হাজৰিকা, প্ৰথমে আপোনাক এই মাহৰ অতিথি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। Thank you very much. বহুত ধন্যবাদ থাকিল। Thank you for the invitation for this great show. প্ৰথমে আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে জানিবলৈ বিচাৰিম, যিহেতু মই উল্লেখ কৰিছোঁ যে এগৰাকী প্ৰবাসী অসমীয়া, যোৰহাটৰ সুসন্তান, জাপানত আপুনি কৰ্মৰত এখন সন্মানীয় বিশ্ববিদ্যালয়ত। গতিকে শিক্ষা জীৱন ক'ত কেনেদৰে আৰম্ভ কৰিছিলে, তাৰ পাছত আপুনি জাপানলৈ কেনেদৰে গ'ল, এই গোটেই কথাখিনি আপোনাৰ পৰা জানিবলৈ বিচাৰিম। মই স্কুল যোৰহাট বাইলমনত পঢ়া। মেট্ৰিক পঢ়াৰ পিছত মই JP কলেজৰ তেতিয়াৰ আমাৰ লাষ্টটো প্ৰি ইউনিভাৰ্চিটি এক্সাম, মানে আমি লাষ্ট, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী হৈছে। JP কলেজৰ পৰা পাছ কৰি তাৰপিছত মই এবছৰ যোৰহাট জেঙত আছিলোঁ, এবছৰ পঢ়িছিলোঁ। সেই এবছৰ পঢ়াৰ পিছত মই IIT লৈ গুচি গৈ IIT মাদ্ৰাছত ছিটটো পালোঁ। কিন্তু IIT মাদ্ৰাছত 4 বছৰ পঢ়ি 1990 মই IIT মাদ্ৰাছৰ পৰা গ্ৰেজুৱেট কৰিলোঁ। তাৰপিছত 1991 মই জাপানৰ নাগোয়া ইউনিভাৰ্চিটিত মাষ্টাৰ কোৰ্ছত জইন কৰিছিলোঁ। মাষ্টাৰ কোৰ্চ শেষ হোৱাৰ পিছত মই মানে PhD কোৰ্চত জইন কৰি 1996ত PhD লাভ কৰিলোঁ। এইটো মোৰ মানে একাডেমিক কেৰিয়াৰ। আফটাৰ ডেট মই জাপানৰ কনষ্ট্ৰাকশ্যন কোম্পানীত কেইবছৰমান কাম কৰিলোঁ মোৰ PhD হোৱাৰ পিছত। তাৰপিছত বেক টু একাডেমিক্স এগেইন to different institution. Now one of the premier universities, former imperial university in Japan, Kyushu University. মানে মই এটা প্ৰফেচাৰ কৰি আছোঁ চিভিল ইঞ্জিনিয়াৰিঙৰ। আপুনি অধ্যাপনা কৰি থকা জাপানৰ কিউছু বিশ্ববিদ্যালয় বিশ্বৰ ভিতৰতেই এখন অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান। সেই বিশ্ববিদ্যালয়খনত পঢ়িবলৈ বা অধ্যাপনা কৰিবলৈ নিশ্চয় সকলোৰে সপোন থাকে, সকলোৰে লক্ষ্য থাকে। গতিকে উঠি অহা প্ৰজন্মৰ বাবে আপুনি কি পৰামৰ্শ আগবঢ়াব? কেনেধৰণে অসমৰ পৰা গৈ বিদেশৰ এখন সন্মানীয় বিশ্ববিদ্যালয়ত পঢ়িব পাৰে বা অধ্যাপনা পৰ্যন্ত যাবগৈ পাৰে, গৱেষণা পৰ্যন্ত যাবগৈ পাৰে, সেই পথটো কেনেধৰণে আপুনি দেখুৱাব আমাৰ ভৱিষ্যত প্ৰজন্মক? It's a good question. First, to go to Japan, মানে জাপানৰ যাবলৈ সিমান এটা কষ্ট নহয়। But to survive there, going there and survive is you have to work hard. Hard work, sincerity and good morality. জাপান মানে যিখন দেশ, morality-টো বিৰাট প্ৰিফাৰ কৰে। They have a good the social balance and morality is always observed. Discipline. If you have discipline, if you have a hard work, if you have good morals, then no problem in Japan. It's মানে best medicine to survive in Japan. And I always keep those 3 things even after going to Japan. Indiaৰ পৰা জাপানত কিছুমান আছিলে সুবিধা মোৰ, মানে তাৰ লগত মই এটা মানে টাইমিং আহি গৈছিলে, যিটো টাইমিঙত মই ইনফৰমেশ্যন পালোঁ যে জাপান ইজ one of the best country in the world for education. So I got the chance. I did not go to USA because I thought Japan is better for me. Why not explore Japan, find some new things, new culture,
and that was the purpose I went there. I took risk. So মানে আপনি রিস্ক ল'ব লাগিব নিউ জেনেৰেশ্যনক মই এডভাইচ কৰিব বুজে no risk no profit. I mean low risk low return. If you go for a high risk you get the high return. Etu মানে fundamentals of economics, right? The new generation of risk ল'ব লাগে. Don't worry, you will fail. We call failure is the pillar of success. English or Raharias. Failure থাকিবই সবৰ থাকিব কিন্তু don't care about that. But that will give you a success. The risk ল'ব লাগে নতুন মানে hard work, sincerity and morality. Take the risk and take your first step. Because we say a journey of million miles starts with the first step. Million mile journey কৰিব গৈছে ক'বা দেশ ভ্ৰমণ কৰিব গৈছে কিন্তু এটা ফাৰ্ষ্ট ষ্টেপ এটা ল'ব লাগিব ফাৰ্ষ্টতে টিকটটো কাটিব লাগিব টিকটটো নাকাটিলে ক'ৰ পৰা দেশ ভ্ৰমণ হ'ব ভাবি থাকিলেই নহ'ব so you have to take the first step. A journey of million miles starts with the first step. সেইটো মই মানে নতুন ক'বলৈ বিচাৰিছোঁ জাপান এখন তথ্য প্ৰযুক্তিত আগবঢ়া দেশ ভাৰতৰ শিক্ষা ব্যৱস্থা আৰু চিন্তাধাৰা আৰু জাপানৰ শিক্ষা ব্যৱস্থা আৰু চিন্তাধাৰাৰ মাজত আপুনি কিবা পাৰ্থক্য দেখা পায় নেকি বা জাপানক অনুসৰণ কৰি ভাৰতে নিজৰ শিক্ষা ব্যৱস্থা বা কাৰিকৰী শিক্ষাৰ ক্ষেত্ৰতো মই কৈছোঁ কিবা সালসলনি ঘটোৱাৰ বা পৰিৱৰ্তন ঘটোৱাৰ কিবা আছে নেকি আছে বহুত আছে প্ৰথমটো হ'ল কি জাপানত খুব টিম ৱৰ্কত গুৰুত্ব দিয়ে আমাৰ ইণ্ডিয়াত টিম নহয় ইণ্ডিভিজুৱেল ৱৰ্কৰ গুৰুত্ব দিয়ে ইণ্ডিভিজুৱেল আমাৰ ইঞ্জিনিয়াৰ হ'লেও ইঞ্জিনিয়াৰিং ইনষ্টিটিউট হ'লেও এটা প্ৰজেক্ট দিলে তুমি অকলে আৰম্ভ কৰিলা কিন্তু জাপানত হ'লে এটা ইণ্ডিভিজুৱেল ৱৰ্ক কিন্তু সকলোৱে মানে অল ষ্টুডেণ্ট উইল কাম টুগেডাৰ হেল্প ইচ আদাৰ সেইটো হ'ল কয় টিম ৱৰ্ক মানে হেল্পিং নেচাৰটো বহুত আছে জাপানৰ এডুকেশ্যন ছিষ্টেমত মানে হেল্প ইচ আদাৰ গ্ৰ' ইচ আদাৰ লেটছ গ্ৰ' টুগেডাৰ সেইটো মানে টুগেডাৰনেছ এটা আছে সেইটো ইণ্ডিয়াৰ ছিষ্টেমত নাই যিটো টিম ৱৰ্ক বুলি কয় এই টিম ৱৰ্কটো হ'ল মানে ডেভেলপমেণ্টৰ এটা ফাৰ্ষ্ট ষ্টেপ হ'লে ইণ্ডিভিজুৱেলিষ্টিক হৈ গ'লে কোনো মানে ডেভেলপমেণ্ট নহয় কাৰণ এটা কামত এটা টিম এটা আছে থাকে এই টিম মানে পাৰ্টনাৰশ্বিপ সদায় একেলগে কাম কৰিলে একেলগে টিমত কাম কৰিলে এইটো মানে ৰিজাল্টটো ভাল ওলায় গতিকে সেই টিম ৱৰ্কটোত খুব গুৰুত্ব দিয়ে জাপানৰ ইউনিভাৰ্চিটিত আৰু মানে ষ্টুডেণ্টৰ আৰু টিচাৰৰ ইণ্টাৰেকশ্যনটোত খুব গুৰুত্ব দিয়ে উই হেভ এ লট অফ ইণ্টাৰেকশ্যন উইথ ষ্টুডেণ্টছ সেইটো মানে প্ৰথমৰ পৰাই খুব গুৰুত্ব দিয়া হয় জাপানৰ এডুকেশ্যনত সেইকাৰণে মানে আৰু মৰালিটি মানে মৰেল এডুকেশ্যন যিটো আমাৰ মৰেল ষ্টাডিজ বুলি কয় সেইটো মানে স্কুল লেভেলত গুৰুত্ব দিয়া ইউনিভাৰ্চিটি লেভেলত সেইবোৰ নাই বাৰু কিন্তু প্ৰাইমেৰী স্কুল মিডল স্কুল লেভেলত সেই মৰেলিটিটো খুব গুৰুত্ব দিয়ে আৰু হোম এডুকেশ্যনিছ বহুত গুৰুত্ব দিয়ে জাপানৰ পেৰেণ্টছে মানে শিকায় নিজৰ ল'ৰা ছোৱালীক হাউ টু বিহেভ ইন এ ছ'চাইটি সুদীৰ্ঘ সময় আপুনি জাপানত অধ্যাপক হিচাপে পাৰ কৰিছে সেই কৰ্মজীৱনৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিম সেই অভিজ্ঞতাটোৰ বিষয়ে অকণমান জানিবলৈ বিচাৰিম কি বিষয়ৰ লগত আপুনি জড়িত কি শিক্ষা আপুনি দান কৰি আছে জাপানৰ ছাত্ৰ ছাত্ৰীসকলক সেই বিষয়ে অ'কে জাপানৰ ছাত্ৰ ছাত্ৰীসকলক মই এতিয়া চিভিল ইঞ্জিনিয়াৰিং পঢ়াই আছোঁ আৰু বিশেষকৈ মানে নেচাৰেল ডিজাষ্টাৰ মেনেজমেণ্ট এইটো মোৰ এটা ৰিচাৰ্চৰ অংশ মই আৰ্থকুৱেকৰ ওপৰত ৰিচাৰ্চ কৰিছোঁ ভূমিকম্প হ'লে বিল্ডিংটো কেনেকৈ প্ৰটেক্ট কৰিব পাৰি মানে বিল্ডিঙৰ ফাউণ্ডেশ্যনটো কাৰণ ভূমিকম্পৰ তলৰ পৰা অহা বস্তুটো তলতে কাটি দিব লাগিব ওপৰলৈ আহিবলৈ দিব নালাগে সেইটো এটা মোৰ ৰিচাৰ্চ আগৰ পৰা চলি আছে কিছুমান জাপান এখন ভূমিকম্প প্ৰৱণ দেশ যথেষ্ট ভূমিকম্প হয় তাত গতিকে নিশ্চয় এক অনন্য অভিজ্ঞতা হয় আৰু বহুত ভূমিকম্প আপুনি ঠিকে কৈছে বহুত ভূমিকম্প আছে প্ৰতি ভূমিকম্পই আমাক এটা শিক্ষা দিয়ে দে গিভ আছ এ লেচন এণ্ড জাপানৰ ছিষ্টেমটো কি ইউ টেক দ্য লেচন এণ্ড ইউ ইমপ্লিমেণ্ট টু দ্য নেক্সট ষ্টেপ অ'কে চ' এভৰিথিং ইন লাইফ গিভছ ইউ এ লেচন চ' ইউ হেভ টু লাৰ্ণ ফ্ৰম দেট চিমিলাৰলি মানে আৰ্থকুৱেক ভূমিকম্পও কিছুমান লেচন দিয়ে আমাক শিক্ষা দিয়ে
সেই শিক্ষাটো আমি নেক্সট বাৰ ভূমিকম্প হ'লে যাতে আমাৰ বিল্ডিংবোৰ বা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ যিবোৰ ৰোডছ অৰ আদাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ উই কেন প্ৰটেক্ট আৰ্থকুইক সেইটোৰ ওপৰত জাপানে খুব গুৰুত্ব দিয়ে এভৰি so many earthquakes there ইমানে earthquake হৈ থাকে যে প্ৰতি earthquake কি শিক্ষা দিছে আমি কি what do we learn from there and how to implement those for the protection of next generation infrastructure সেইটোৰ ওপৰত আপোনাৰ বহুত গুৰুত্ব দিয়ে আৰু সেইবোৰ মই প্ৰতি মানে earthquake সাৰ্ভে কৰিব যাওঁ মই টিমৰ লগত I always form a team মই নিজে অকল নিজে আৰু নিজৰ ষ্টুডেণ্ট নহয় মই বেলেগ ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ লগত সংযোগ কৰোঁ বেলেগ গভৰ্ণমেণ্ট অফিচাৰৰ লগত সংযোগ কৰোঁ তাৰপিছত বেলেগ প্ৰাইভেট কোম্পানীৰ মানুহৰ সংযোগ কৰোঁ মই এটা টীম বনাওঁ মোৰ সেইটো এটা মানে নতুন চিষ্টেম ইন জাপান দিছ মাই ওন চিষ্টেম ইভেন জাপানিজ দে ডু নট ডু ডেট চামটাইম মই কি কৰোঁ এটা টীম বনাওঁ ইটছ কল একাডেমিক ইণ্ডাষ্ট্ৰি এণ্ড গভৰ্ণমেণ্ট দিছ থ্ৰী ছেক্টৰ্ছ এইটো তিনিটা ছেক্টৰটো গোটেই মানে আমাৰ কামবোৰ চলাই থাকে ৰাইট একাডেমিকে ৰিচাৰ্চ কৰে গভৰ্ণমেণ্টে প্লেনিং কৰে আৰু ইণ্ডাষ্ট্ৰি ইমপ্লিমেণ্ট কৰে তিনিটা ছেক্টৰক একেলগে গোট খুৱাই এটা টীম বনাই যদি এটা আৰ্থকুৱেকৰ ছাৰ্ভে লওঁ তেতিয়া বহুত কথা আমি জানিব পাৰোঁ ইচ আদাৰ সেইটো মোৰ এটা প্ৰাইমেৰী গ'ল ইন ডুইং ৰিচাৰ্চ ইন জাপান অন আৰ্থকুৱেক মানে যিখিনি গৱেষণা আপোনালোকে কৰি আছে জাপানত বা তেওঁলোকেও যিখিনি গৱেষণা কৰি আছে ভূমিকম্পৰ বিষয়ে কিমান দূৰ সফল হৈছে ভূমিকম্প ৰোধ কৰাত বা ভূমিকম্পৰ সময়ত ক্ষয় ক্ষতি নিয়ন্ত্ৰণ কৰাত ভূমিকম্প ৰোধ কৰাৰ কিন্তু টান আছে সেইটো ইজ অলমষ্ট ইম্পচিবল কিন্তু ক্ষয় ক্ষতিটো অলপ মানে কম কৰাৰ কাৰণে আমাৰ চেষ্টা আমাৰ মানে চিভিল ইঞ্জিনিয়াৰিঙৰ মইতো চিভিল ইঞ্জিনিয়াৰিঙৰ বেকগ্ৰাউণ্ড চিভিল ইঞ্জিনিয়াৰিঙৰ আমাৰ ডিফাৰেণ্ট ডিচিপ্লিন আছে প্ৰতি ডিচিপ্লিনৰ এটাই উদ্দেশ্য যে ভূমিকম্পটো হ'লে কিমান মানে এইবোৰ ৰখাব পাৰিব বিল্ডিংবোৰ ডেমেজ নোহোৱাকৈ ৰখাব পাৰিব কি টেকন'লজি ডেভেলপ কৰিব লাগিব কি টেকন'লজি দিলে ল' কষ্টটো এটা কাম আছে আমাৰ ইঞ্জিনিয়াৰিঙত কষ্ট বেছি হ'লেতো কোনেও they cannot use it right গতিকে ল' কষ্টৰ এটা টেকন'লজি বা ল' কষ্ট নহ'লে মিডিয়াম কষ্টৰ এটা টেকন'লজি দি কেনেকৈ ভূমিকম্পটো আহিলেও মানে ৰোডকেইটা বা বিল্ডিংকেইটা বা বেলেগ কিছুমান আমাৰ পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ কেনেকৈ মানে ডেমেজটো ৰিডিউচ কৰিব পাৰি সেইটোৰ ওপৰতে আমাৰ মানে ৰিচাৰ্চ নৰ্মেলি এইখিনিতে মই আপুনি যিহেতু ভূমিকম্পৰ ওপৰত বিশেষভাৱে গৱেষণা কৰি আছে অসমৰ বা ভাৰতৰ প্ৰেক্ষাপটত মই অলপ আলোচনা কৰিবলৈ বিচাৰিম জাপান যিহেতু এখন ভূমিকম্প প্ৰৱণ দেশ যথেষ্ট উন্নত তথ্য প্ৰযুক্তি তেওঁলোকৰ কিন্তু তথাপিও আপুনি কোৱাৰ দৰে যে ৰোধ কৰাত বা নিয়ন্ত্ৰণ কৰাত আজিও আন দুৰ্যোগসমূহৰ দৰে সফল হ'ব পৰা নাই আন দুৰ্যোগসমূহৰ ক্ষেত্ৰত আগতীয়াকৈ জাননী দিব পাৰি বা বহু ক্ষেত্ৰত সেয়া সঁচা প্ৰমাণিত হয় যে বৰষুণ হ'ব বা চাইক্লন আহিব বতাহ আহিব ভূমিকম্পৰ ক্ষেত্ৰত সেয়া কিছু কিছু ক্ষেত্ৰত যেন অসফল হৈছে কিয় হৈছে বুলি আপুনি ভাবে বা ভৱিষ্যতে আপোনালোকে এনেকুৱা কিবা প্ৰযুক্তিৰ কথা ভাবিছে নেকি বা গৱেষণা চলাইছে নেকি যে বহু আগতীয়াকৈ ভূমিকম্প অহাৰ কথা জনাই দিব পাৰিব মানুহক আৰু ক্ষয় ক্ষতিৰ পৰা মানুহখিনি বাচিব পাৰিব কিবা তেনেকুৱা আহি আছে নেকি প্ৰযুক্তি সেইটো এটা বৰ ধুনীয়া প্ৰশ্ন আচলতে জাপানে এই ভূমিকম্পৰ মানে প্ৰেডিকশ্যনৰ কাৰণে বহুত কোটি কোটি টকা খৰচ কৰিলে বহুত আগৰ পৰাই ফাইনেলি all over world including Japan they realized that with the present technology এতিয়া যেটো টেকনলজি আছে ভূমিকম্প প্ৰেডিকশ্যন কৰাটো সম্ভৱ নহয় it's almost an impossible task as বহু গৱেষণাৰ অন্তত এই কথাটো পোহৰলৈ আহিছে right আৰু জাপানিজ গভৰ্ণমেণ্টে এতিয়া মানে they almost stopped funding to do research on earthquake prediction ওপৰত ইমানবোৰ মানে বহুত টকা খৰচ কৰিলে কিন্তু ultimately result is that they cannot predict earthquake গতিকে ইমান টকা খৰচ কৰা লাভ নাই গতিকে সেইবোৰ কৰাতকৈ earthquake protect কৰাটো একেই টকাই protect কৰাৰ কাৰণে খৰচ কৰা ভাল সেইটো এটা shifting of the policy of course the research is still going on but মানে আগৰ নিচিনা পইচা সিমান ৰিচাৰ্চত দিয়া নাই going on people are still doing research on earthquake prediction তথাপি মানে সিমানটা এতিয়া ৰিচাৰ্চ মানি নাই গতিকে as of now মানে
হয়তো ক'ব নোৱাৰোঁ এইটো টেকন'লজিৰ কথা ৰাইট আফটাৰ 20 years maybe you will have probably someone will do some very genius person will find out prediction earthquake prediction but এতিয়াৰ ক্ষেত্ৰত নহয় impossible জাপানক বাদ দি আন দেশত এনেধৰণৰ কিবা গৱেষণাই কিবা ফলাফল পাইছে আন দেশতো আছে কিন্তু আন দেশতো হ'লেও এটা কিছুমান ৰেছপনচিবিলিটিৰ কথা ওলাই যায় ধৰক ইটালীটো বহুত আৰ্থকুৱেক হয় ইটালীৰ এজন চাইণ্টিষ্টে তেওঁ কিবা আৰ্থকুৱেক প্ৰেডিকশ্যনৰ কথা ক'লে আৰ্থকুৱেক প্ৰেডিক্ট কৰিলে আল্টিমেটলি আৰ্থকুৱেকটো নাহিলে এণ্ড দ্য গভৰ্ণমেণ্ট গেভ দ্য ফল্ট অন হিম এণ্ড হি ৱাজ জেইলড ফৰ ফিউ মান্থছ বিকজ হি গেভ এ ৰং প্ৰেডিকশ্যন সেইটো এটা প্ৰব্লেম আহি যায় মানে গভৰ্ণমেণ্ট ব্যুৰ'ক্ৰেটিক ছেটআপ বা গভৰ্ণমেণ্টৰ পলিচিৰ ওপৰত প্ৰব্লেম হৈ যায় গতিকে আৰ্থকুৱেক প্ৰেডিকশ্যন ইজ এ ভেৰি চেঞ্চিটিভ ইছ্যু নবডি ৱান্টছ টু টেক ৰিস্ক টু প্ৰেডিক্ট ডেট দিছ উইল কাম এণ্ড আহিলেতো ভালেই প্ৰেডিকশ্যন কৰিলে নাহিলে আকৌ ক'লেও মিছা কলি তই তেনেকুৱা এটা হৈ যায় চৰকাৰৰ বহু টকা খৰচ হৈ যায় প্ৰেডিকশ্যনটো হোৱাৰ পাছত সাৱধানতা অৱলম্বন কৰিব হয় সেইটোৱে কথা গতিকে প্ৰেডিকশ্যন ইজ এ ভেৰি চেঞ্চিটিভ ইছ্যু টেকন'লজিটো সিমান আগবঢ়া নাই এতিয়াও আগবঢ়া নাই হয়তো ইন দ্য ফিউচাৰ হয়তো হ'ব পাৰে আই এম নট এন আৰ্থকুৱেক এক্সপাৰ্ট মইতো ইঞ্জিনিয়াৰিং এক্সপাৰ্ট আৰ্থকুৱেক ইঞ্জিনিয়াৰিং সেইটোৱে এজ অফ প্ৰেজেণ্ট অনলি আই কেন চে ডেট আগৰ বেলেগ কাণ্ট্ৰিটো একে অৱস্থা নট অনলি ইন জাপান অফক'ৰ্ছ ইজ দ্য মষ্ট এডভান্স কাণ্ট্ৰি আৰ্থকুৱেকৰ পৰা ধৰক ফৰ 6.0 মেগনিটিউড আৰ্থকুৱেকত জাপানত কোনো অসুবিধা নহয় অনলি এবভ 7 দে হেভ এ ডেমেজ বাট ইণ্ডিয়াত যদি 6 কিবা এটা আৰ্থকুৱেক হৈ যায় বহুত ডেমেজ হৈ যায় ফ্ৰম ডেট পইণ্ট অফ ভিউ মানে কম্পেৰিজন কৰিলে জাপান বহুত মানে আৰ্থকুৱেকৰ টেকন'লজিত বহুত আগবঢ়া অনলি বিগ আৰ্থকুৱেক কজ প্ৰব্লেমছ দেয়াৰ অসমৰ প্ৰেক্ষাপটত মই সুধিবলৈ বিচাৰিম 1950 চনত অসমত এটা ডাঙৰ ভূমিকম্প হৈছিলে বহু সংখ্যক লোকৰ প্ৰাণ গৈছিলে সেই ভূমিকম্পটোত বৃহৎ পৰিমাণৰ ক্ষয়ক্ষতি হৈছিলে আৰু সম্ভাৱনা নুই কৰিব নোৱাৰি যে পুনৰ তেনে নহ'ব গতিকে অসমৰ ক্ষেত্ৰত যিসমূহ অট্টালিকা নিৰ্মাণ কৰি থকা হৈছে বা যেনেধৰণে গৃহ নিৰ্মাণ কৰি থকা হৈছে কিবা আপুনি অসুবিধা দেখা পাইছে নেকি বা কিবা সমস্যা দেখা পাইছে নেকি আৰু অট্টালিকাসমূহ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অসমৰ জলবায়ু আৰু অসমৰ মাটিৰ প্ৰকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি কিবা সালসলনি ঘটোৱাৰ বা কিবা বিশেষ সাৱধানতা অৱলম্বন কৰাৰ কথা আপুনি ক'ব নেকি এইটো আপুনি 1950 আৰ্থকুৱেক কথা কৈছে ৰাইট ময়ো বহুত পঢ়িছোঁ 1950 আৰ্থকুৱেকৰ ওপৰত সৰ্ববৃহৎ ভূমিকম্প আছাম আৰ্থকুৱেক বুলি কয় সেই সময়ত পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰ্থকুৱেক সেই সময়ত তাৰমানে 8.9 মেগনিটিউড ৰিক্টাৰ স্কেল দ্য biggest earthquake in the world that time. Now after that 9.1 those magnitudes come. কিন্তু তাৰপিছত সেই সময়তো বহুত মানে অসমত ডেমেজ হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাণহানি হৈছিলে এতিয়া তাৰপিছত গুজৰাটত এটা 2011ত ইণ্ডিয়াত এটা ডাঙৰ 2001 ৰাইট 2001 গুজৰাট ভুজ আৰ্থকুৱেক বহুত মানে কেজুৱেলিটিজ ডেমেজ হৈছে তাৰপিছত বহুত ষ্টেণ্ডাৰ্ড মানে ইণ্ডিয়াৰ কনষ্ট্ৰাকশ্যন ষ্টেণ্ডাৰ্ড তাৰপিছত কমপ্লিটলি চেঞ্জ হৈছে মানে আমাৰ ডিজাইন ষ্টেণ্ডাৰ্ডবোৰ বিল্ডিঙৰ ষ্টেণ্ডাৰ্ডবোৰ কিমান ৰড দিব লাগিব কিমান ডাঙৰ মানে ৰড দিব লাগিব সেইটোৰ বেৰখনত বা ফাউণ্ডেশ্যনটো কিমান ভাল কৰিব লাগিব সেইবোৰ চব ডিজাইনবোৰ শেষ একদম নতুনকৈ বনালে 2001 ভুজ আৰ্থকুৱেকৰ পিছত কিন্তু কিমান ইমপ্লিমেণ্ট কৰিছে মোৰ এটা আই এম নট চিয়'ৰ বাট চিং এজ ইউ হেভ ছেইড মানে নতুন কনষ্ট্ৰাকশ্যন হৈ আছে নতুন মাল্টি ষ্টৰিড বিল্ডিং হৈ আছে সেই তলৰ গ্ৰাউণ্ডটো ভাল কৰিছে নাই ফাউণ্ডেশ্যনটোৱে মেইন বস্তুটো বিল্ডিংটো থাকি গ'লেও ফাউণ্ডেশ্যনটো যদি এই আৰ্থকুৱেকত নষ্ট হৈ গৈ তেন্তে বিল্ডিংটোৰ একো ভেলু নাথাকে ফাউণ্ডেশ্যনটো গোটেই বিল্ডিংটো টিল্ট হৈ যাব ফাউণ্ডেশ্যনটো মানে যদি আৰ্থকুৱেকৰ জ'নত পৰে তেতিয়াহ'লে সেই ফাউণ্ডেশ্যনৰ ছইলটো যদি টান নহয় লুজ হয় ডেফিনেটলি মানে আৰ্থকুৱেকৰ ওপৰত আৰ্থকুৱেকৰ ডেমেজ থাকিব বিল্ডিংটো ডেমেজ নহ'লেও ফাউণ্ডেশ্যনো ডেমেজ হ'ব ফাউণ্ডেশ্যন ডেমেজ হোৱা মানে বিল্ডিংটো কেতিয়াও হয়তো টিল্টিং হৈ যাব পাৰে কেতিয়াবা পৰি যাব পাৰে তাৰপিছত বিল্ডিঙৰ মানে মেটেৰিয়েলছ এইটো মোৰ স্পেচিয়েলাইজেশ্যন নহয় কিন্তু বিল্ডিং যিটো ক'ড আছে 2001 চনৰ ভুজ আৰ্থকুৱেকৰ পিছত বহুত চেঞ্জ কৰিছে মানে কিমান লোহা দিব লাগিব বা বেৰত লোহা দিব লাগিব আগতে বেৰত লোহাৰ হেৰি আছে নাছিলে এতিয়া বেৰত লোহা দিয়াৰ বেৰত আৰু
চিমেণ্টেৰে সাধাৰণতে কৰা হয় বেৰৰ কাম আগতেতো নাছিলে এতিয়া তাৰ আৰ্থকুৱেকৰ পিছত এটা ষ্টেণ্ডাৰ্ড কৰি দিছে যে বেৰৰ পৰা কিমান মানে কেইঞ্চমান বেৰত থাকিব লাগিব তাৰপিছত তোমাৰ সেই কলমটোত সোমাব লাগিব কলমৰ পৰা গতিকে বেৰলৈকে ভাল ৰিইনফৰ্চমেণ্ট কৰিব খুজিছে সেইটো এটা গুজৰাটৰ আৰ্থকুৱেকৰ পিছৰ পৰা আৰম্ভ হৈছে সেইবোৰ কিমান ইমপ্লিমেণ্ট কৰিছে মইতো নাজানো মই কনষ্ট্ৰাকশ্যন চোৱা নাই আৰু জাপানত কি কৰে জাপানত আকৌ ব্ৰেচিং লগাই দিয়ে দুটা এনে ক্ৰছ টাইপৰ আগৰ যিবোৰ ঘৰ আৰ্থকুৱেক প্ৰটেকশ্যন নাছিলে আৰু স্কুল বিল্ডিংবোৰ হস্পিটেলবোৰ অল হস্পিটেল স্কুল বিল্ডিং জাপানত কি কৈছে যিবোৰ আৰ্থকুৱেক ডিজাইনত হয়তো ডিজাইন কৰা হোৱা নাছিল পিছৰ পৰা বাহিৰৰ পৰা কিছুমান ব্ৰেচিং লগাই দিয়ে ক্ৰছ কৰি সেইটোৱে মানে আৰ্থকুৱেক প্ৰটেকশ্যন কৰে ৱালবিলাক এতিয়া ইয়াত ইমান বিল্ডিং হৈছে যে কিবা আৰ্থকুৱেক হেৰিৰ প্ৰটেকশ্যন কৰিছে নাই ডিজাইনটোত আছে কিন্তু ইণ্ডিয়ান ডিজাইন ষ্টেণ্ডাৰ্ড ইজ ভেৰি ফাইন নট প্ৰব্লেম কিন্তু নিয়মখিনি বনাইছে কিন্তু নিয়মখিনি ইমপ্লিমেণ্ট কৰিছে নাই সেইবোৰ কণ্ট্ৰেক্টৰে জানিব বা যি যে হেৰিকে লৈছে তেওঁলোকেহে জানিব আমিতো নাজানিম গতিকে সেইটো এটা দে হেভ টু ফ'ল' নহ'লে এটা ডিজাষ্টাৰ হ'ব আৰু আৰ্থকুৱেকৰ ওপৰত নট জাষ্ট আৰ্থকুৱেক একচুৱেলি আৰ্থকুৱেক ডিজাষ্টাৰ তাৰপিছত কি হয় ফায়াৰে বহুত মানুহ মাৰে মষ্ট অফ দি জাপানিজ আৰ্থকুৱেক মানে যিবোৰ ডাঙৰ আৰ্থকুৱেক হৈছে মেনি টাইমছ ফায়াৰ ইভেন টুডে আই গেভ এ টক ইন যোৰহাট ইঞ্জিনিয়াৰিং কলেজ ইন ডেট আৰ্থকুৱেক অলছ' দ্য হোল মাৰ্কেট ডিষ্ট্ৰয়ড মানে গোটেই মাৰ্কেটখন ফায়াৰ হেৰি কৰিলে ডিষ্ট্ৰয় কৰিলে আৰ্থকুৱেকত ফায়াৰটো আহি যায় আৰু এতিয়া ইমান ঘনাই মানে বিল্ডিংবোৰ হৈছে কাষত এটা বিল্ডিঙত ফায়াৰ হ'লে সিটো বিল্ডিংলৈ গুচি যাব গোটেই মানে ৱাইড স্প্ৰেড হৈ যাব গতিকে ফায়াৰটো আনাডাৰ মানে মোৰ কনচাৰ্ণ মই প্ৰাইভেটলি মানে আই এম কনচাৰ্ণ আৰু গভৰ্ণমেণ্টে কিমান ষ্টেপ লৈছে লোৱা নাই এইটো এটা নেচাৰেল ডিজাষ্টাৰ আৰ্থকুৱেক অলছ' আৰু এটা নেচাৰেল হৈছে লেণ্ডশ্লাইড পাহাৰীয়া অঞ্চলত সেইটোতো এটা বহুত লেণ্ডশ্লাইড সেইটো যে আনইমাজিনেবল ডিষ্ট্ৰাকশ্যন মানে ইয়াতে সিমান ষ্টেপ লোৱা হোৱা নাই আৰ্থকুৱেক ইজ আনাডাৰ এণ্ড ফায়াৰ ইজ আনাডাৰ দিছ থ্ৰী নেচাৰেল ডিজাষ্টাৰ মানে আমি প্ৰটেক্ট কৰিব লাগিব মানুহক কিন্তু সেইবোৰ প্লেন কৰিব লাগিব সেইটো প্লেনটো কিমান লৈছে মই সিমানটা গম পোৱা নাই গভৰ্ণমেণ্টে কিন্তু হ'পফুলি গভৰ্ণমেণ্ট উইল টেক ষ্টেপছ অৰ টেকিং ষ্টেপছ 1950 চনৰ পিছত অসমত তেনেকুৱা ধৰণৰ ভূমিকম্প হোৱা নাই গতিকে আমাৰ মানুহখিনিও ভূমিকম্পৰ ক্ষেত্ৰত সিমান সজাগ নহয় ঘৰ বনোৱাৰ ক্ষেত্ৰতো ভূমিকম্পৰ কথা পাহৰি যায় গতিকে নতুনকৈ ঘৰ বনোৱাৰ ক্ষেত্ৰত আজিৰ অনুষ্ঠানটোত ইমানখিনি কথা সামৰিব নোৱাৰি তথাপিও মূল কেইটামান কথা যদি আপুনি গুৰুত্ব প্ৰদান কৰিবলৈ কয় সেইকেইটা কথা কি হ'ব গুড কুৱেশ্যন প্ৰথমতে ঘৰটো আৰম্ভৰ আগতে ঘৰটোৰ যিটো আমাৰ আগতকৈ আমাৰ কি কৈছিলে মই অসমীয়াটো পাহৰি গ'লোঁ ধুমু কি নেকি ধুমুচ বুলি কয় ধুমুচ দিয়ে সেই ধুমুচ মানে কি মাটিটো টান কৰিবলৈ ধুমুচ দিয়ে সেইটো এটা বৰ দৰকাৰী কথা আৰু আজিকালি এইটো ধুমুচৰ কাম নাই আজিকালি বহুত মেচিন ওলাইছে প্ৰথমতে ফাউণ্ডেশ্যনটো মানে হেৰি টাইট কৰিব লাগিব যদি চইলটো বেয়া হ'লে চইলটো ভাল কৰিবলৈ বহুত আজিকালি টেকন'লজি আছে ইণ্ডিয়াতো আছে বহুত টেকন'লজি জাপানৰ কথাটো নহয় ইণ্ডিয়াতো লগত দিব পাৰে বহুত চিপ টেকন'লজি আছে যিটো দি আপুনি চইলটো প্ৰথমতে ফাউণ্ডেশ্যনটো মানে টাইট কৰি ল'ব তাৰপিছত বেলেগবোৰ স্লেব বনাব বা ওপৰৰ কামবোৰ কৰিব প্ৰথমতে হ'ল ফাউণ্ডেশ্যনটো ঠিক নাথাকিলে ইমান ওপৰত ধুনীয়া ঘৰ বনালেও এই লিকুইফেকশ্যন বুলি এটা ফেনমিনা আছে মানে এইটো অসমীয়াত ক'ব নোৱাৰে আৰু লিকুইফেকশ্যন মানে ধৰক চেণ্ডি চইলটো পানী নিচিনা হৈ যায় সেইটো লিকুইফেকশ্যন বুলি কয় এইটো ভূমিকম্পৰ এটা মানে বৈশিষ্ট্য গতিকে যদি চেণ্ডটো যদি ভালকৈ কম্পেকশ্যন নকৰে ভালকৈ ধুমুচ নিদিয়ে ভালকৈ ধৰক ভাইব্ৰেশ্যন নকৰে বা কেনেবা কিছুমান নতুন টেকন'লজি নোসোমায় ফাউণ্ডেশ্যনটোত তেতিয়াহ'লে ভূমিকম্প আহিলে গোটেই লিকুইফেকশ্যন হৈ যাব গোটেই ঘৰ 10 মিটাৰ 20 মিটাৰ 30 মিটাৰ এনেই চলি গুচি যাব এইবাৰ মই আজি যিটো লেকচাৰ দিছিলোঁ যে সেইটো এটা ঘৰ 12 মিটাৰ মুভমেণ্ট কৰিছে 12 মিটাৰ আগৰ ঠাইৰ পৰা 12 মিটাৰ বেলেগ ঠাইতো উঠি গুচি গৈছে 2018ত ইণ্ডোনেছিয়াত এটা আৰ্থকুৱেক হৈছিলে হোল মানে চিটিখন 4 লোকেশ্যন মুভড বাই এবাউট 500 মিটাৰ 1 কিলোমিটাৰ 2000 পিপল ডাইড 2000 মানুহ মৰিছে এই লিকুইফেকশ্যনৰ কাৰণে লিকুইফেকশ্যন তলত মানে হেৰি ফাউণ্ডেশ্যন লিকুইফাইড হ'ল যাতে ঘৰবোৰ একেলগে উঠি গুচি গ'ল 500 মিটাৰ পৰা 1 কিলোমিটাৰ মানে ধৰা ইয়াৰ পৰা যোৰহাটৰ
আমাৰ ইঞ্জিনিয়াৰিং কলেজৰ ওচৰৰ পৰা হয় লাহতিমানকৈ পাই গৈছোঁ আপোনাৰ ঘৰ আছে ইয়াতে ইঞ্জিনিয়াৰিং কলেজত তো ঘৰ পাইছেগৈ লাহতিত মানে তেনেকৈ মানে লিকুইফেকশ্যন বুলি এটা ফেনমিনা আছে গতিকে ফাউণ্ডেশ্যনটো বিৰাট ইম্পৰ্টেণ্ট ফাউণ্ডেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত হেৰি মানে আৰু মানুহবোৰ সজাগ হ'ব লাগে সজাগ মানে ভূমিকম্প এটা আহিলে পেনিক কৰিব নালাগে সেই এডুকেশ্যনটো দিব লাগে যিটো মানে ডিজাষ্টাৰ এডুকেশ্যন বুলি কয় মানুহবোৰক প্ৰতি বছৰে প্ৰতি আমাৰ গাঁৱতে হওক বা চহৰতে হওক আমাৰ কিছুমান হয়তো কিছুমান অনুষ্ঠান আছে ন কিমান কমিটি আছে বা কেনেকুৱা NGO আছে বা গাঁৱত ধৰক মৌজাদাৰ আছে বা গাঁৱৰ কোনোবা গাঁওবুঢ়া আছে গাঁওবুঢ়াই প্ৰতি বছৰে এটলিষ্ট এদিনত চবকে লগ হয় সেইটো জাপানত কৰে আমাৰ স্কুলত কৰে আমাৰ কলেজত কৰে আমাৰ ইউনিভাৰ্চিটিত প্ৰতি বছৰে আছে আমি যাব লাগে প্ৰতি বছৰে ডিজাষ্টাৰ ড্ৰিল বুলি কয় তাতে আমাক এটা চিমুলেশ্যন দেখায় যে আৰ্থকুৱেক এটা আহিলে কি কৰিব লাগিব তহঁতি কি কৰিব লাগিব আমাৰ ফেকাল্টিয়ে কি কৰিব লাগিব ষ্টুডেণ্টে কি কৰিব লাগিব প্ৰটেকশ্যন মানে সেইটো মক ড্ৰিল বুলি মংক ড্ৰিল একজেক্টলি মংক ড্ৰিল সেইটো হৈছে নেকি ইণ্ডিয়াত আজিকালি that is very important and that must be a part of your life মংক ড্ৰিলটো সেইটো এটা জাপানত কৰে ইয়াতো ইণ্ডিয়াত হৈছে মই গম পাইছোঁ আৰু এটা হ'ল কি প্ৰিপেৰেশ্যন কিছুমান বস্তু লাগে আৰু ধৰক পানী ইলেক্ট্ৰিচিটি নাই পানী নাই আপুনিতো তলতো যাবই লাগিব কি কৰিব এতিয়া পানী নহ'লে তলত একো কাম নাই আপুনি পানী খাবই লাগিব পানী নাখালে কেনেকৈ জীয়াই থাকিব পানী ৱাটাৰ ইজ মেইন আৰু টয়লেট এইকেইটা মেইন আৰু গেছ আপুনি কি এটা বনাই খাব লাগিব গেছটো থাকিব লাগিব ৰাইট আৰু তাত লাইটটো থাকিব টৰ্চ লাইট লাগিব আপোনাৰ সেই বস্তুবোৰ যিবোৰ এছেঞ্চিয়েল বস্তু এইবোৰ সদায় ঘৰত এটা বেলেগ কৰ্ণাৰ থৈ দিব লাগে যে আৰ্থকুৱেক বা কেনেকুৱা ডিজাষ্টাৰ হ'লে সেই বস্তুটো লৈ আমি ওলাই গুচি যাম এটা টৰ্চ লাইট দুটামান পানীৰ বটল বা কিছুমান ফুড মানে যিবোৰ ফুড নষ্ট নহয় বহুত দিন থাকে সেই ফুড আইটেমছ কিছুমান ধৰক টিচু পেপাৰ টয়লেট পেপাৰ কিছুমান ৰাইট সেই কিছুমান বস্তু যিবোৰ আমাৰ মানে প্ৰতিদিনেই লাগে এভৰি ডে নেচেচেৰী সেই বস্তুবোৰ মানে এটা ঠাইত থৈ এইটো ডিজাষ্টাৰ কিট বুলি কয় এটা টৰ্চ লাইট লাগিব আন্ধাৰ হ'লে ৰাতি আৰ্থকুৱেক হ'লে কেনেকৈ যাব এতিয়া গোটেই মানে আপোনাৰ ইলেক্ট্ৰিচিটি গুচি গ'ল আপুনি ধৰক পুতুককৈ যাওঁতে ক'ৰবাত ভৰিখনে আপোনাৰ দৰ্জাখন লাগি ভৰিখনে ভাগি গ'ল আৰ্থকুৱেকে এটা কোনো নষ্ট হ'ল কিন্তু তাৰপিছত আকৌ এইটো ছেকেণ্ডেৰী ডিজাষ্টাৰ বুলি কয় পেনিক হৈ যায় মানুহবোৰ আৰ্থকুৱেকটোৱে আপোনাৰ একো নকৰিলে তাৰপিছত পেনিক হৈ আপুনি এপিনে ঘূৰা ফুৰা কৰিলে ক'ৰবাত ধৰ গ্লাছখন ভাগি গ'ল তাতে ভৰি দিলে কিবা মানে হেৰি হৈ গ'ল আপোনাৰ সেইবোৰ নোহোৱাৰ কাৰণে কিছুমান প্ৰটেকশ্যন লাগে আৰু মেডিচিন এটা কিট যিটো কিট বুলি কয় মেডিচিন কিটৰ আমাৰ ফাৰ্ষ্ট এইড কিট সেইবোৰ সদায় লগত ৰাখিব লাগে সেইবোৰ ডেট ইজ এডুকেশ্যন অলছ' এইটো এটা এডুকেশ্যন সেইটো আমাৰ স্কুলত কৰিব পাৰে কলেজত কৰিব পাৰে ইউনিভাৰ্চিটিত কৰিব পাৰে ডিজাষ্টাৰ ডিলৰ লগে লগে মানে সেইবোৰ মানে প্ৰিজাৰ্ভেশ্যন অফ ফুডছ মেডিচিন এণ্ড এছেঞ্চিয়েল আইটেমছ ইন কেছ দেৰ ইজ এন আৰ্থকুৱেক শুড বি এ পাৰ্ট অফ আৱাৰ লাইফ সেইটো লাগিবই সেইটোৱে হ'লে ইউ কেন ছেভ মেনি লাইফছ ধন্যবাদ ডক্টৰ হেমন্ত হাজৰিকা আজিৰ অনুষ্ঠানত আমি আপোনাৰ শিক্ষা জীৱন আপোনাৰ কৰ্ম জীৱনৰ বিষয়ে জনাৰ লগতে দুৰ্যোগ প্ৰশমনৰ বিষয়ে বহুখিনি তথ্য লাভ কৰিলোঁ যিখিনি তথ্যৰ যোগেদি আমি আশা কৰিছোঁ যে আমাৰ শ্ৰোতাসকল যথেষ্ট উপকৃত হ'ব অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে পুনৰবাৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ থেংক ইউ ফৰ ইনভাইটিং মি ইট ৱাজ প্লেজাৰ টকিং টু ইউ প্ৰিয় শ্ৰোতাবৃন্দ এই মাহৰ অতিথিত আজি আমি লগ পালোঁ এগৰাকী প্ৰৱাসী অসমীয়া যোৰহাটৰ সুসন্তান জাপানৰ ফুকুঅকাস্থিত কিউছু বিশ্ববিদ্যালয়ৰ গ্ৰেজুৱেট স্কুল অফ ইঞ্জিনিয়াৰিং এণ্ড ডিপাৰ্টমেণ্ট অফ ইণ্টাৰডিচিপ্লিনেৰী ছায়েন্স এণ্ড ইনোভেশ্যনৰ অধ্যাপক ডক্টৰ হেমন্ত হাজৰিকাক আজিৰ অনুষ্ঠানটি ইমানতেই সামৰি মই স্বপ্ননীলে বিদায় লৈছোঁ অনুষ্ঠানটিৰ প্ৰযোজনা বিশ্বজিৎ দাসৰ নমস্কাৰ